বতৰ বৰষুণ নেৰানেপেৰা আজি 5 দিন ধৰি চলি আছে। আমি ভাবিছিলোঁ কেম্পটো বাতিলেই কৰিব লাগে নেকি, কিন্তু যিগৰাকীক আমি দায়িত্ব দিছিলোঁ মিষ্টাৰ চাইফুৰ ৰহমান, তেওঁ নিজৰ শিক্ষা জীৱনৰ ব্যস্ততাৰ লগতে সময় উলিয়াই বা ইয়াত আমাৰ যিটো NGO কাম কৰিছিলে, সমাধান জনকল্যাণ NGO নহয় জানো, তো তেওঁলোকৰ যিখিনি কৰ্মী আছে তেখেতসকলে যথেষ্ট চেষ্টা কৰিছে আৰু চেষ্টাৰ ফলত আজি আমি ইয়াতে উপস্থিত হৈছোঁ। আপোনালোকক দেখা পাই ভাল লাগিছে আৰু আমি আশা কৰোঁ বতৰ যিহেতুকে অলপমান ফৰকাল হৈছে আৰু মানুহ আহিব আৰু আমি যিমানখিনি পাৰোঁ আপোনালোকক চিকিৎসা সেৱা দিবলৈ যত্ন কৰিম। আজি এটা বিশেষ দিন, এই কাৰণে বিশেষ দিন যে আমি জানো যে লখিমপুৰ বুলি ক'লে, গোৱালপাৰা লখিমপুৰ বুলি ক'লে বিভিন্ন ক্ষেত্ৰত উন্নতমানৰ চিকিৎসা বা চিকিৎসক ইয়ালৈ আহি ঢুকি নাপায় আৰু কিডনিৰ সমস্যা, প্ৰস্ৰাৱ সমস্যা, প্ৰস্টেট গ্ৰন্থিৰ সমস্যাত বহুত মানুহ ভুগি আছে আৰু বাহিৰলৈ যাবৰ কাৰণে বহুত টকা পইচা খৰচ কৰিবলৈ ইমান সামৰ্থ্য নাই। তো এইটো আজিৰ দিনটোত আমি আপোনালোকক যিখিনি চেকআপ কৰা হ'ব, তাত যদি কোনো ধৰণৰ ছাছপেক্টেড থাকে সেইখিনিৰ কাৰণে কিছুমান পদ্ধতি দিয়া হ'ব, কিছুমান যোগাযোগ ব্যৱস্থা দিয়া হ'ব, তাৰ যোগেদি আপোনালোকে নিশ্চয়কৈ এটি সুন্দৰ চিকিৎসা ব্যৱস্থা লাভ কৰিব পাৰিব। তো আপোনালোকৰ মাজত আমি আহিছোঁ। প্ৰথমতে মই মোৰ চিনাকিটো দিছোঁ। মই যতীন্দ্ৰনাথ কৃষ্ণ দাস, চেয়াৰমেন হেল্পিং হেণ্ড এছ'চিয়েশ্যন, যিটো অনুষ্ঠানে আজি আপোনালোকৰ ইয়াত এই কেম্পটো ইয়ালৈকে লৈ আনিছে। তাৰে মই এগৰাকী অধ্যক্ষ মানে এগৰাকী সেৱক, আৰু মিষ্টাৰ চাইফুৰ ৰহমান তেখেত আমাৰ ভাৰপ্ৰাপ্ত সচিব হয়। আমি যেতিয়া এই কেম্পটোৰ কথা আলোচনা কৰিছিলোঁ বা আমি এটা তাৰিখ লৈছিলোঁ, তেতিয়া আপোনালোকৰ এই অঞ্চলটোক প্ৰথমতে তেওঁ নিজে বাছনি কৰিছে আৰু তেখেতৰ নিজৰ অঞ্চল হয় লখিমপুৰ, তেখেতৰ ঘৰ, আৰু সেই সূত্ৰে তেখেতে নিজৰ গাঁৱৰ মানুহখিনিৰ কথা খুবকৈ চিন্তা কৰিছিল। আৰু আপোনালোকে জানে নে নাজানে নাজানো, ইয়াৰ আগত আস্থা নামৰ এটা NGOৰ যোগেদি চাইফুৰ ৰহমানে আৰ্তদুৰ্গতজনৰ সেৱাৰ কাৰণে কাম কৰিছিল, চিকিৎসা সেৱাৰ কাৰণে কাম কৰিছিল। বানপানীৰ সময়ত মানুহৰ মাজত গৈ মানুহক ৰিলিফ দিবলৈ যত্ন কৰিছিল আৰু শিক্ষকতাৰ ব্যস্ততাৰ কাৰণে তেখেতে ডিমাকুছী ওদালগুৰিলৈ যাব লগা হ'ল। আৰু ডিমাকুছীত যিখন আদৰ্শ বিদ্যালয় ভেৰগাঁও আছে, তাতে তেখেতে একাডেমিক ইনচাৰ্জ হিচাপে কাম কৰিছিল। আৰু সেই ওদালগুৰিতে মই থাকোঁ আৰু আমাৰ হেল্পিং হেণ্ড এছ'চিয়েশ্যনৰ অফিচটো সেই ওদালগুৰিতেই। তো কিবা এটা যোগসূত্ৰ তেওঁৰ লগত চিনাকি হ'ল আৰু তেখেতৰ যিটো মানসিক সদ্ভাৱ সেইটো ভাল লাগিল। আৰু আপোনালোকৰ প্ৰতি বা আৰ্তদুৰ্গতৰ প্ৰতি সদায় এটা ছাৰ্ভিচ মাইণ্ড লৈ থাকে, ইণ্টেনশ্যন বৰ ভাল আৰু তেনেকৈ মোৰ লগতে থাকিল। কিন্তু এতিয়া ক'ব লাগিব আমাৰ দুৰ্ভাগ্য, তেখেত খুব কম সময়ৰ ভিতৰতে তাৰ পৰা ট্ৰেন্সফাৰ লৈ ইয়ালৈকে আহিলে, বকো ছয়গাঁও নগৰবেৰা। এতিয়া নগৰবেৰা তেখেতে পষ্টিং হৈ আহিল। তো আমাৰ পৰা এতিয়া যথেষ্ট দূৰ হ'ল, তথাপিও এখেতৰ কাম কৰাৰ যিটো ধাউতি সেইটো এতিয়াও আছে। তো আজি আচলতে তেখেতৰ কাৰণে আপোনালোকে এগৰাকী বিশিষ্ট চিকিৎসক নহয়, ইয়াতে 3গৰাকীকে বিশিষ্ট চিকিৎসকক আপোনালোকে সান্নিধ্য লাভ কৰিব পাৰিব। আমি চিনাকি হৈছোঁ, অনাগত দিনত আপোনালোকৰ সহযোগিতা আমি পাম। তো প্ৰথমতে আমি আৰু উদ্দেশ্য ব্যাখ্যা কৰি নাথাকোঁ, গোটেইখিনি কথা ময়ে কৈয়ে আছোঁ, কাৰণ সময় যিহেতুকে কম আৰু যাব লাগিব। আৰু চবতকৈ আৰু এটা ডাঙৰ কথা আছে যিটো সকলোৰে শেষত কম, তাৰ মাজতো ছাৰে আজি আমাৰ মাজত আহিছে, গতিকে ছাৰৰ এইটো মহানুভৱতা আৰু উদাৰতা। প্ৰথমতে মই চিনাকি কৰিছোঁ যিগৰাকী ব্যক্তিৰ কাৰণে আপোনালোকে আচলতে ইমান দূৰৰ পৰা আহিছে, নাম শুনি বা তেখেতৰ চিকিৎসাৰ কথা জানি তেওঁক চিনাকি কৰাইছোঁ। আৰু তেখেতক চিনাকি কৰাব আমাৰ ভাৰপ্ৰাপ্ত সচিব শ্ৰী চাইফুৰ ৰহমান। তেখেত আছে দি লেজাৰমেন অফ ইণ্ডিয়া, মানৱ দৰদী বঁটা প্ৰাপক ডাক্তৰ অৰূপ কুমাৰ নাথ। তেখেতৰ কাৰণে এটা জোৰে হাত চাপৰি যাওক, আশীৰ্বাদ কৰক যাতে তেখেতে অনাগত দিনত এনেদৰে আমাৰ অঞ্চলবিলাকলৈকে আহিব পাৰে। আৰু নমস্কাৰ, লখিমপুৰবাসী তথা গোৱালপাৰাবাসী আৰু হেল্পিং হেণ্ড এছ'চিয়েশ্যনৰ চেয়াৰমেন যতীন্দ্ৰনাথ কৃষ্ণ দাস ডাঙৰীয়া, ভাৰপ্ৰাপ্ত সচিব চাইফুৰ ৰহমান ডাঙৰীয়া তথা ইয়াতে উপস্থিত থকা বয়োজ্যেষ্ঠসকল, বন্ধু বান্ধৱ, আইসকল, মোৰ সহকৰ্মী চিকিৎসক, চিকিৎসা কৰ্মীসকল, আজি এই দিনটোত আপোনালোকৰ মাজলৈ আহিবলৈ পাই মই পৰম পিতাৰ ওচৰত ধন্যবাদ জনাইছোঁ যে আমাৰ ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনি ডিজিজ
সোণাপুৰস্থিত যিখন কিডনী হস্পিটেল তাৰ পৰা প্ৰত্যেক ৰবিবাৰে যোৱা 6 মাহৰ পৰা প্ৰত্যেক ৰবিবাৰে আমি বিভিন্ন ঠাইলৈ গৈ এনেধৰণে আমাৰ বিনামূলীয়া কিছু সেৱা আগবঢ়াই যাবলৈ আমি চেষ্টা কৰি আছিলোঁ। আমাৰ উদ্দেশ্যটো আছিলে যে ভিতৰুৱা অঞ্চলৰ যিসকল ৰোগী বা যিসকল লোক তেওঁলোকে যাতে এনেধৰণৰ অত্যাধুনিক যিবিলাক চিকিৎসা পদ্ধতি আমাৰ ইয়াতে আৰম্ভ হৈছে বা ভাৰতবৰ্ষৰ ৫খন কিডনী হস্পিটেল আমাৰ সোণাপুৰত আৰম্ভ হৈছে, তাত আমি কি ধৰণৰ ট্ৰিটমেণ্ট কৰিছোঁ বা ৰোগ এটা হোৱাৰ আগত স্বাস্থ্যটো ধৰি ৰখাৰ গুৰুত্ব কিমান, স্বাস্থ্যটো কেনেকৈ আমি ধৰি ৰাখিব পাৰোঁ, ইয়াৰ বিষয়ে কিছু অৱগত হোৱাৰ, নিজৰ স্বাস্থ্যটো মাজে মাজে পৰীক্ষা কৰোৱাৰ কিমান গুৰুত্ব, নিজৰ স্বাস্থ্যটো মাজে মাজে পৰীক্ষা কৰাবৰ কাৰণে কি কৰিব লাগে। অসম তথা ভাৰত চৰকাৰৰ বিভিন্ন আঁচনি আছে যাৰ দ্বাৰা আপোনালোকে নিজৰ স্বাস্থ্যটো বিনামূলীয়াকৈ পৰীক্ষা কৰাব পাৰে। গতিকে আপোনালোকে আগবাঢ়ি আহিব লাগে, বছৰত এবাৰকৈ হ'লেও নিজৰ স্বাস্থ্যটো পৰীক্ষা কৰাব লাগে। কিডনীৰ ডিজিজ যিটো এটা খুব ভয়াৱহ পৰিস্থিতি, আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ এটা ভয়াৱহ পৰিস্থিতি হিচাপে কিডনীৰ বেমাৰবিলাক আগবাঢ়ি গৈছে। সেইটো কিডনী বিকল হোৱা হ'ব পাৰে, কিডনীৰ পাথৰ, কেঞ্চাৰ, প্ৰস্ৰাৱৰ সমস্যা, মহিলাৰ প্ৰস্ৰাৱৰ সমস্যা, পুৰুষৰ যৌন সমস্যা, যিবিলাক আগতে ৰোগীসকলে ডক্টৰৰ ওচৰলৈ যাবলৈ হয়তো লাজ কৰে, ভয় কৰে, শংকা কৰে, সেইবিলাকৰ যে সম্পূৰ্ণৰূপে ট্ৰিটমেণ্ট আছে। এনেধৰণৰ এটা সজাগতা সৃষ্টিৰ উদ্দেশ্যেই আমি এই ভিতৰুৱা অঞ্চল প্ৰায়বিলাকত গৈ গৈ যোৱা 6 মাহমানৰ পৰা আমি এনেধৰণৰ আমাৰ চিকিৎসা সেৱা আমি সমূহীয়াকৈ গৈ আগবঢ়াই আছিলোঁ। আৰু তাৰে ঠিক কিছুদিন পিছতেই আমি সেই মহামানৱ শ্ৰী শ্ৰী যতীন্দ্ৰনাথ কৃষ্ণ দাস ডাঙৰীয়া তেখেতৰ অনুৰোধ মৰ্মে আমি চমুৱাপাৰা মঙলদৈ তাতে গৈ এটা এনেধৰণৰ এটা বিনামূলীয়া সজাগতা শিবিৰ কৰাৰ পিছত আমি তেখেতৰ যি ৰাইজৰ প্ৰতি দায়বদ্ধতা, ৰাইজৰ প্ৰতি যি সেৱাৰ মনোভাৱ বহু পুৰুষাৰ্থে যি কৰি আছে, তাৰ লগত আমিও এছ'চিয়েশ্যন হ'বলৈ পাই আমাৰো খুব ভাল লাগিছে। আৰু তেখেতে ক'লে যে আমি গোৱালপাৰাৰ ফালে, লক্ষীপুৰৰ ফালে আমি এটা এনেধৰণৰ এটা সজাগতা শিবিৰ কৰিব লাগে। তো আমি আমাৰ গোটেই সহকৰ্মীসকল খুব এক্সাইটেড হ'ল, ঠিক আছে। আৰু মই গোৱালপাৰালৈ আমাৰ চিকিৎসা সূত্ৰে মই বহুতবাৰ আহিছিলোঁ, গোৱালপাৰা, তুৰা, এনেকৈ এইবিলাক জেগাত মই বহুতবাৰ আহিছিলোঁ, কিন্তু লক্ষীপুৰলৈ অহাৰ সৌভাগ্য হোৱা নাছিল। আপোনালোকৰ মাজত আহি থিয় হোৱাৰ মোৰ সুবিধা হোৱা নাছিলে, কিন্তু আজি এই সুবিধাখন কৰি দিয়াৰ বাবে মই হেল্পিং হেণ্ড এছ'চিয়েশ্যন, যতীন্দ্ৰনাথ কৃষ্ণ দাস ডাঙৰীয়া, চাইফুৰ ৰহমান ডাঙৰীয়া, আপোনালোককো মই ধন্যবাদ জনাইছোঁ। আৰু বৰ বেছি দীঘলীয়া নকৰোঁ, ঘৰত মোৰ কিছু অসুবিধা আছিলে, কিন্তু তথাপি আপোনালোকৰ মাজত আহি এই সময়কণ কটোৱাৰ সুবিধাটো মই এৰিব নিবিচাৰিলোঁ, গতিকে আহিব লগা হ'ল, আহিলোঁ। গতিকে আমি বেছি দীঘলীয়া নকৰোঁ, আপোনালোকো বহুত দূৰৰ পৰা আহিছে, প্ৰতিকূল বতৰকো নেওচি, গতিকে আমি আমাৰ স্বাস্থ্য পৰীক্ষা শিবিৰটো আৰম্ভ কৰি যাওঁ। আপোনালোক সকলোকে কেইটামান মই টিপছ যিটো ক'লোঁ যে স্বাস্থ্যটো মাজে মাজে পৰীক্ষা কৰক, অলপমান শাৰীৰিক ব্যায়াম কৰিবলৈ চেষ্টা কৰিব লাগে। সেইটো যিকোনো ধৰণৰ ব্যায়াম হ'ব পাৰে, খেলা ধূলা হ'ব পাৰে, য়োগা হ'ব পাৰে, সপ্তাহত 3 দিনমানকৈ হ'লেও কৰিব লাগে। আৰু যিসকল লোকে যিকোনো ধৰণৰ মদ্যপান হ'ব পাৰে, ধপাতজাতীয় খাদ্য হ'ব পাৰে, এৰিব লাগে। যদি বহুত বেছিকৈ খাইছে কমাব লাগে, কাৰণ সেইবিলাকৰ পৰাই কিডনীৰ বা অন্য বহুতবিলাক অসুখ হোৱাৰ সম্ভাৱনা থাকে। গতিকে এইবিলাক পৰিহাৰ কৰিব লাগে, এৰি চলিব লাগে। স্বাস্থ্যটো অলপ যতন ল'ব লাগে। খুব বেছি যদি আপোনাৰ গাত মেদ আছে কমাব লাগে। ব্লাড প্ৰেছাৰ, চুগাৰ যদি আছে সেইটো ভালকৈ পৰীক্ষা কৰাই ঔষধ পাতি চিকিৎসকে যি ধৰণে লিখি দিব সেই ঔষধ পাতিবিলাক নিয়মীয়াকৈ খাব লাগে। এনেকুৱা নহয় আজি খালোঁ